প্ৰকৃতিৰ শোভাবৰ্ধনৰ সময়, প্ৰকৃতি উজ্বলি উঠাৰ সময়। আৰু এই সময়তে বিভিন্ন গছবিলাকত, বিশেষকৈ গহৰা গছত কপৌ ফুলবিলাক ফুলিছে। আৰু এই ফুলে, কপৌ ফুলে এটা ফুলি মাত্ৰ গছৰ লগতে প্ৰকৃতিৰ এটা সুন্দৰ ধৰণৰ সৌন্দৰ্য বৃদ্ধি কৰিছে, ভাল লাগিছে। আৰু এই কপৌ ফুলটো ফুলে এনেকুৱা সময়ত যেতিয়া কুলি মাতিব, কুলি মাতাৰ লগে লগে কি হয়, কপৌ ফুলবিলাকো ফুলাৰ যজা চলে আৰু তেওঁলোকে ধুনীয়াকৈ ফুলে। আৰু কপৌ মানে কুলি যেতিয়া মাতাৰ লগে লগে মানুহৰ মনতো, বিশেষকৈ যিবিলাক বিহুৱা ডেকা আছে বা বিহুৰ প্ৰতি যিসকল আগ্ৰহী, তেওঁলোকৰ মনতো এটা ধৰণৰ কিবা বেলেগ ধৰণৰ ভাৱ এটা সোমাই যায় মানে বিহুৰ ক্ষেত্ৰত এটা মতলীয়া হৈ পৰে, আনন্দিত হৈ পৰে। আৰু এনেকৈ প্ৰকৃতি এটা মানে সৌন্দৰ্য বঢ়োৱা বা সৌন্দৰ্যশালী হোৱাৰ ক্ষেত্ৰত বা সৌন্দৰ্য বৃদ্ধি হোৱাৰ ক্ষেত্ৰত এটা সময় হৈ পৰিছে। আৰু অকল প্ৰকৃতিয়ে নহয়, উৰ্বৰা শক্তিটো সুন্দৰকৈ বৃদ্ধি পাইছে। কাৰণ বহাগ মাহ অহাৰ লগে লগে যেতিয়া গছত কপৌ ফুল ফুলিব, যেতিয়া কুলি মাতিব, যেতিয়া মানে বিহুৱা ডেকাসকলে পথাৰলৈকে নাচিব আহিব, পথাৰলৈ নাচিব অহাৰ লগে লগে কি হয়, আমাৰ উৰ্বৰা শক্তি পায়। আৰু উৰ্বৰা যেতিয়া শক্তিটো পায়, উৰ্বৰা শক্তিটো পোৱাৰ লগে লগে খেতিয়কসকলে সেই মানে উৰ্বৰাত খেতি কৰাৰ কাৰণে ধুনীয়াকৈ এটা সহায় পায় বা সুবিধা এটা পায়। আৰু সেই উৰ্বৰাত মানে পৰম্পৰা মতে ধুনীয়া এটা খেতি হয়। আৰু ইয়াৰ লগত জড়িত হৈ বিভিন্ন প্ৰান্তত ধুনীয়াকৈ মানে বিভিন্ন কৰ্মশালাবিলাক চলি আছে বা বিভিন্ন ধৰণৰ প্ৰশিক্ষণবিলাক চলি আছে। চবেই বিহুত মতলীয়া হৈছে, বিহুত আনন্দ হৈ আছে। গতিকে মোৰো সেই ক্ষেত্ৰত মনটো মতলীয়া হৈছে, আনন্দ হৈ পৰিছে। আনন্দ এইকাৰণে হৈ পৰিছে যিহেতু প্ৰকৃতি পৰিৱৰ্তন হৈছে, আৰু প্ৰকৃতি পৰিৱৰ্তন হোৱাৰ লগে লগে আমিও পৰিৱৰ্তন হৈছোঁ। সকলো মানুহবিলাক পৰিৱৰ্তন হৈছে, সকলো মানুহৰ মনবিলাক আনন্দতে ভৰি পৰিছে।